নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 কোনখন সাগৰত জাহাজ চলাচল নকৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে সাৰ্গুজা সাগৰত গতিকে মনত ৰাখিব সাৰ্গুজা সাগৰত জাহাজ চলাচল নকৰে ইহৰ বাবে সাগৰীয় উদ্ভিদৰ সংখ্যা বেছি হোৱাৰ বাবে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম কি সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ বাইবেল গতিকে মনত ৰাখিব বাইবেল হৈছে সৰ্বাধিক ভাষালৈ অনুদিত গ্ৰন্থখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল প্ৰথম মহাযুদ্ধৰ অস্ত্ৰ কি আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে টেংক গতিকে মনত ৰাখিব টেংক ব্যৱহাৰ কৰা হৈছিল মহাযুদ্ধৰ অস্ত্ৰ হিচাপে আৰু এইখিনি জনাই থব বিচাৰিছো যদি আমাৰ চেনেলটিক ভাল পাইছে লাইক কৰিব আৰু চেনেলটিক সাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই আৰু দৈনিক জিকে তথ্য পাই থাকিবলৈ আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব যদি অসম পুলিচ এডিআৰ লগতে অন্যান্য প্ৰস্তুতি চলাই আছে পৰীক্ষাৰ বাবে নিশ্চয় আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰি ল'ব পাৰে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে চীনৰ বিপ্লৱ কেতিয়া হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 1911 চনত গতিকে মনত ৰাখিব 1911 চনত চীনৰ বিপ্লৱ হৈছিল নেক্সট প্ৰশ্ন হৈছে 5 নম্বৰ কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ ইতিহাসত আটাইতকৈ কোন ঠাইত বোমা বিস্ফোৰণ হৈছিল পৃথিৱীৰ ইতিহাসত আটাইতকৈ কোন ঠাইত বোমা বিস্ফোৰণ হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ইৰাক গতিকে মনত ৰাখিব ইৰাকত পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ বোমা বিস্ফোৰণ হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে জীৱ হত্যা ক'ত বেছি হয় প্ৰশ্ন আকৌ মনত ৰাখিব জীৱ হত্যা ক'ত বেছি হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ চিকাগোত গতিকে মনত ৰাখিব চিকাগো চহৰত জীৱ হত্যা বেছি হয় নেক্সট প্ৰশ্ন যদি এই ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব অন্ততঃ প্লিজ আপোনাৰ নিজৰ বন্ধুলৈ শ্বেয়াৰ কৰিব যিসকলে এডিআৰই লগতে অসম পুলিচ বা এপিএছচি তেনেকুৱা ৰিলেটেড এক্সামৰ প্ৰস্তুতি চলাই আছে নেক্সট প্ৰশ্ন হৈছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ইয়াত ভাৰতৰ সোধা নাই মনত ৰাখিব বিশ্বৰ কথা সুধিছে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ শ্ৰীমতী বন্দৰ নায়েক গতিকে মনত ৰাখিব শ্ৰীমতী বন্দৰ নায়েক হৈছে বিশ্বৰ প্ৰথম মহিলা ওমেন প্ৰাইম মিনিষ্টাৰ বা পিএম নেক্সট প্ৰশ্ন হৈছে 8 নম্বৰ প্ৰশ্ন কোন দেশত ৰাতি ৰামধেনু দেখা যায় আমি সদ্যহতে ৰামধেনু দিনত দেখোঁ নিৰ্দিষ্ট যেতিয়া বৰষুণ হোৱাৰ লগে লগে বিপৰীত দিশৰ পৰা যেতিয়া ৰ'দ আৰু বৰষুণ যেতিয়া সমান থাকে বা অকমান পোহৰ থাকে তেতিয়া আমি কি দেখা পাৰোঁ ৰামধেনু দেখা পাওঁ গতিকে এক কথাত ক'বলৈ গ'লে সূৰ্যৰ ৰশ্মি বিপৰীত দিশত পৰিলে ৰামধেনু সৃষ্টি হয় কিন্তু ইয়াত কি কৈছে কোন দেশত ৰাতি ৰামধেনু দেখা যায় গতিকে আমি দিনত ৰামধেনু দেখোঁ আৰু কিছু দেশত কি দেখা যায় ৰাতি ৰামধেনু দেখা যায় গতিকে এই প্ৰশ্নৰ উত্তৰ কি হ'ব অপচনত দিয়া 4টা শুদ্ধ উত্তৰৰ ভিতৰত ইয়াৰ উত্তৰ কোনটো হ'ব প্ৰকৃততে শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়া হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হাৱাই দ্বীপ গতিকে মনত ৰাখিব হাৱাই দ্বীপত ৰাতি ৰামধেনু দেখা যায় পৰীক্ষাত আহিব পাৰে এনেকুৱা পাজল লগা প্ৰশ্ন আমি ৰামধেনু দিনত দেখোঁ আমাৰ ভাৰতৰ মানুহে দিনত দেখে আপুনিও দিনত ৰামধেনু দেখে কিন্তু প্ৰশ্নটো সুধিছে কি কোন দেশত ৰাতি ৰামধেনু দেখা যায় গতিকে প্ৰশ্নটো যদি আপোনালোকে দেখিবা এই মিছাকৈ আহিছে বুলি ভাবিছে এনেই আহিছে বুলি ভাবিছে সেইটো নহয় গতিকে ইয়াৰ উত্তৰো আমি লাভ কৰিছোঁ সেইবাবে ভিডিঅ'টো বনাই আপোনালোকৰ ইনফৰমেশ্যনটো দিয়া হৈছে গতিকে মনত ৰাখিব হাৱাই দ্বীপত ৰামধেনু দেখা যায় ৰাতিৰ ভাগত মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 9 সুধিছে কোৱেশ্চন নম্বৰ 9 কোন দেশত কাউৰী নাই গতিকে কোন দেশত কাউৰী নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে লক্ষাদ্বীপ গতিকে মনত ৰাখিব লক্ষাদ্বীপত কাউৰী নাই যদি এই ভিডিঅ'টি ভাল পাইছে অন্ততঃ লাইক এটা কৰি আমাক উৎসাহিত নজনোৱাকৈ নাথাকিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 10 নম্বৰ
সুধিছে পৃথিৱীত ডাক টিকট কেতিয়া জন্ম হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 1840 চনৰ 6 জানুৱাৰীত গতিকে মনত ৰাখিব 1840 চনৰ 6 জানুৱাৰীত পৃথিৱীত ডাক টিকট জন্ম হৈছিল প্ৰথম নেক্সট প্ৰশ্ন হৈছে প্ৰথম বিশ্ব শান্তি সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল প্ৰথম বিশ্ব শান্তি সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 1945 চনৰ 25 এপ্ৰিলত গতিকে মনত ৰাখিব 1945 চনৰ 25 এপ্ৰিলত প্ৰথম বিশ্ব শান্তি সন্মিলন অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন হৈছে 12 নম্বৰ মৌচিনৰাম কোন ৰাজ্যত অৱস্থিত আমি ইতিমধ্যে গম পাইছোঁ যে মৌচিনৰামত বিশ্বৰ পৃথিৱীত সৰ্বাধিক বৰষুণ হোৱা ঠাই গতিকে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ কোন ঠাইত হয় মৌচিনৰাম এই মৌচিনৰাম কোন ৰাজ্যত অৱস্থিত সেয়া হ'ব অপশ্যনত দিয়াৰ মতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব পাৰে বাৰু বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মেঘালয় গতিকে মনত ৰাখিব মেঘালয়ত মৌচিনৰাম অৱস্থিত বা মৌচিনৰাম কোন ৰাজ্যত আছে মেঘালয়ত গতিকে মৌচিনৰাম কিহৰ বাবে বিখ্যাত মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই নেক্সট প্ৰশ্ন হৈছে 13 নম্বৰ প্ৰশ্ন মিছিছিপি নদী কোন দেশত আছে মিছিছিপি নদী কোন দেশত আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ আমেৰিকাত গতিকে মনত ৰাখিব আমেৰিকাত মিছিছিপি নদী আছে নেক্সট প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নটৰাজ থিয়েটাৰ গতিকে মনত ৰাখিব নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 2 সুধিছে 1935 চনত বা 1935 চনত তলৰ কোনখন চিনেমা প্ৰকাশ পাইছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জয়মতী গতিকে মনত ৰাখিবা জয়মতী হৈছে 1935 চনত প্ৰকাশ পোৱা চিনেমা প্ৰথম অসমীয়া বোলছবি হিচাপে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 3 দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পুবেৰুণ গতিকে মনত ৰাখিবা পুবেৰুণ হৈছে দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 4 সুধিছে প্ৰথম ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পিয়লি ফুকন গতিকে মনত ৰাখিবা পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম নেক্সট প্ৰশ্ন এইখিনি জনাই থৈ বিচাৰিছোঁ যদি এই ভিডিঅ'টি চাই ভাল পাইছে ভিডিঅ'টি লাইক কৰিব যাতে দৈনিক এনেকুৱা ভিডিঅ' আপুনি লাভ কৰিব বিচাৰে নিশ্চয় আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব পাৰে ইতিমধ্যে আমি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অসম পুলিচ সকলোৱে আমি A to Z GK ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি আহিছোঁ কুৱেশ্যন নাম্বাৰ 5 সুধিছে প্ৰাপ্তবয়স্ক চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মৰিচিকা গতিকে মনত ৰাখিবা মৰিচিকা হৈছে প্ৰাপ্তবয়স্ক চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 6 সুধিছে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নয়নমণি গতিকে মনত ৰাখিবা নয়নমণি হৈছে প্ৰথম পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম মহিলা পৰিচালকৰ দ্বাৰা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 7 সুধিছে প্ৰথম অসমীয়া ৰহস্য চিনেমাখনৰ নাম কি প্ৰথম অসমীয়া ৰহস্য চিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ ডাক্তৰ বেজবৰুৱা গতিকে মনত ৰাখিবা ডাক্তৰ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া ৰহস্য চিনেমাখনৰ নাম যদি ভিডিঅ'টি চাই ভাল পাইছে অন্ততঃ লাইক কৰিবা নেক্সট প্ৰশ্ন হৈছে সেয়া হৈছে 8 নম্বৰ কুৱেশ্যন নাম্বাৰ 8 সুধিছে প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম কি প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ
বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আসাম মিহিৰ আসাম মিহিৰ হৈছে প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম যদি ভিডিঅ'টি ভাল পাইছে অন্তত ছাবস্ক্ৰাইব কৰিবা নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 9 প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম কি অতি ইম্পৰ্টেণ্ট প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ অসমীয়া গতিকে মনত ৰাখিবা অসমীয়া হৈছে প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10 সুধিছে প্ৰথম অসমীয়া পষেকীয়া আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া পষেকীয়া আলোচনীখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব পাৰে বাৰু কমেণ্ট কৰি জনাব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ কোনটো হ'ব আমাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আগ্ৰহ গতিকে মনত ৰাখিব আগ্ৰহ হৈছে আমাৰ কি এখন আগ্ৰহ হৈছে আমাৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনীখনৰ নাম এইখিনি জানি থৈ বিচাৰিছোঁ আগ্ৰহটো অলপ পেইণ্টিং মিষ্টেক হৈছে অগ্ৰহ ইয়াৰ ওপৰত ৰেপডাল থাকি গ'ল ক্ষমা কৰিব নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 12 এইটো পেইণ্টিং মিষ্টেক প্ৰথম অসমীয়া বাণীবদ্ধ নাটক কোনখন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ৰুক্মিণী হৰণ গতিকে মনত ৰাখিবা ৰুক্মিণী হৰণ হৈছে প্ৰথম অসমীয়া বাণীবদ্ধ নাটক যদি ভিডিঅ'টো চাই ভাল পাইছে অন্তত ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰিবা নেক্সট প্ৰশ্ন হৈছে 13 প্ৰথম অসমীয়া আনাটাৰ নাটক কোনখন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ বিন বৈৰাগী গতিকে মনত ৰাখিবা বিন বৈৰাগী হৈছে প্ৰথম অসমীয়া আনাটাৰ নাটকখনৰ নাম নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 14 সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনী সম্পাদক কোন আছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পুলক গগৈ গতিকে মনত ৰাখিব পুলক গগৈ হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনীৰ সম্পাদক যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ দৈনিক ভিডিঅ' পাই থাকিবলৈ চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 15 সুধিছে বড়ো সাহিত্য সভাৰ পতাকাৰ ৰং কেনেকুৱা এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হালধীয়া গতিকে মনত ৰাখিবা প্ৰতীকটোৰ বাদে পতাকাখন কমপ্লিট হালধীয়া কালাৰৰ হয় নেক্সট প্ৰশ্ন হৈছে 16 নম্বৰ ইয়াত এখন অৰণ্য আছিল উক্ত গ্ৰন্থখন ৰচনা কোনে কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে অনুৰাধা শৰ্মা পূজাৰী এইখিনি জনাই থৈ বিচাৰিছোঁ অলপ অনুৰাধাটো পেইণ্টিং মিষ্টেক হৈছে গতিকে একাৰডাল অভাৰ পৰিছে সেইবাবে ক্ষমা কৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হয় অনুৰাধা শৰ্মা পূজাৰীয়ে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি লিখিছিল সেয়া হৈছে ইয়াত এখন অৰণ্য আছিল নেক্সট প্ৰশ্ন আগবাঢ়োঁ নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ প্ৰশ্ন সুধিছে বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1952 চনত গতিকে মনত ৰাখিবা 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয় নেক্সট প্ৰশ্ন যদি ভিডিঅ'টো চাই অন্তত ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব দৈনিক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব এতিয়া ভিডিঅ'ৰ অন্তিম স্থানলৈ আগবাঢ়িছোঁ পূৰ্বতে আপোনালোকলৈ আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছোঁ যে প্ৰশ্ন নম্বৰ 18 সোধা হৈছে আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল অপশ্যনত দিছে এ 1872 চনত বি 1989 চনত চি 1972 চনত আৰু ডি 1956 চনত যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল গতিকে অপশ্যনত দিছে উত্তৰত এ 1872 বি 1989 চি 1972 ডি
1956 যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ সুস্থ থাকক গতিকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো এনেকুৱা ধৰণৰ দৈনিক পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম